নমস্কাৰ বন্ধুসকল, য়ংষ্টাৰ পল্ট্ৰি লাভ সকলকে স্বাগতম। এজন অৰুণাচল টুৰিষ্টাৰ পোৱা পুলিচে ক'ব গ'লে পল্ট্ৰি ফাৰ্মৰ প্ৰতি মন মেলিছে। তেখেতে পল্ট্ৰি ফাৰ্মিং কৰিব লৈছে। অলৰেডি পল্ট্ৰি ফাৰ্ম বনাই দিলে আৰু ফাৰ্মখন নবনোৱা আগৰ পৰা মোৰ লগত কণ্টেক্ট কৰি আছে, যিহেতু ফাৰ্মৰ গোটেই মেটেৰিয়েল দিব লাগিব বুলি কৈছিলে। তেখেতে ইউটিউব চেনেলত মানে ভিডিঅ' চাই থাকে মোৰ ভাগৰ, আৰু মোৰ কণ্টেক্ট নাম্বাৰটো হাইলাইট কৰা আছে স্ক্ৰীণত, আপোনালোকে দেখা পাইছে। ফাৰ্মৰ যিকোনো ইকুইপমেণ্ট লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আপাৰ আছাম, ল'ৱাৰ আছাম গোটেই আমাৰ ছাপ্লাই দিয়া হয়, অসমৰ বাহিৰলৈকে দিয়া হয়, অৰুণাচলো দিয়া হয়। আপোনালোকক জনাই দিছোঁ। এইফালে ৱেষ্ট বেংগল, উৰিষ্যা এইটো ছাইডতো মাল আমাৰ পঠোৱা হয় ছাপ্লাই। ইয়াৰ মাল লোডিং হৈ আছে। ফাৰ্মখনৰ দীঘলটো বনাইছে 190 ফুট আৰু 26 ফুট বহল। 2 ষ্টেপ কেজ ফাৰ্ম বনাইছে। 2 ষ্টেপ কেজ ফাৰ্মৰ কাৰণত ৰোলাৰ SDP হাই কোৱালিটি পালটো দিয়া হৈছে, যিটো ডপিংটো বাহিৰত ৰোলাৰৰ দ্বাৰা ঘূৰাই পেলাই দিব। আৰু টাৰ্বো ফিডাৰ দিয়া হৈছে। জম্বো ফিডাৰটো লোৱা নাই, জম্বো ফিডাৰটো দোকানতে লোৱা নাই। PVC পাইপৰ বনাব। 18 mm আৰু 120 mm PVC ৰাউণ্ড পাইপ আহে। এইটো আপোনালোকে মাজে মাজে দুফাল কৰি দিলে আপোনালোকে কেজ ফাৰ্মত ফিডাৰ হিচাপত ইউজ কৰিব পাৰে। আৰু নিপল লিংকাৰ ছেটৰ সম্পূৰ্ণ মেটেৰিয়েল লৈছে, মেটেৰিয়েল দিয়া হৈছে। আৰু হেক্সাজালি লৈছিলে, হেক্সাজালো ছাপ্লাই দিয়া হৈছে। আৰু ছাইডৰ ছাইড কাৰ্টেন এয়াও দিয়া হৈছে। সম্পূৰ্ণৰূপে এক গাড়ী মেটেৰিয়েল হৈছে। দাদা পৰিচয়ৰ পিছত আপোনালোকক দাঙি ধৰিব। তেখেত 2 ষ্টাৰ পোৱা এজন পুলিচ হৈ ক'ব গ'লে অৰুণাচলৰ। আৰু তেখেতে ফাৰ্মটো বনাইছে লখিমপুৰ বান্দৰদোৱা, আপোনালোকক জনাই দিছোঁ লখিমপুৰত বনাইছে। আৰু নাৰ্চাৰী গ্ৰীণ নেটটো পাব আপোনালোকে লাগিলে। এইটো নাৰ্চাৰীটো ইউজ কৰিব পাৰে আৰু ব্ৰইলাৰ ফাৰ্মতো ইউজ কৰিব পাৰে। ব্ৰইলাৰ ফাৰ্মৰ ওপৰত আপোনালোকে গৰমকালি মানে গৰমটো কম হ'বৰ কাৰণে আপোনালোকে চিলিং মাৰিব পাৰে, আপোনালোকক জনাই দিছোঁ। 50% আৰু 70% দুটা কোৱালিটিত আহে, এটা ডাঠ আৰু এটা পাতল থাকে, আপোনালোকক জনাই দিছোঁ। 50% 70% মানে পাৰ্চেণ্টত এইটোৱে হয়, আপোনালোকৰ ডিফেক্টটো আপোনালোকক জনাই দিছোঁ। ৰ'দৰ পোহৰটো মানে যোনটো পাৰ্চেণ্টেজটো বেছি হয়, তাত ৰ'দৰ পোহৰটো তললে আৰু পানীটো বৰষুণ দিলত কম আহে। আৰু পাৰ্চেণ্টেজটো কম থকাটোত ৰ'দৰ পোহৰৰ পানীটো বেছিকৈ আহে তললৈ, মানে 50% পানী গুচি আহিব। আৰু 75%টোত কি হয় মানে 25%হে আহিব ক'ব গ'লে, পানী আৰু ৰ'দৰ যোনটো পোহৰটো। আৰু স্কোৱাৰ পাইপবিলাক ডিলিং কৰি থকা হৈছে। আমাৰ প্ৰেছ ডিলিং মেচিনত আপোনাৰ কাম কৰা হয় স্কোৱাৰ পাইপবিলাক, আৰু 15 ফুটি স্কোৱাৰ পাইপবিলাক। ফ্লটিং ডিংকাৰ ছেটৰ এজনৰ অৰ্ডাৰ আছিলে, মাল এয়া ছাপ্লাই কাৰণত ৰেডি কৰা হৈছে, যিহেতু ডিলিং কৰি পেলাই দিবলৈ কৈছিলে। যিকেইটা ৰিকুৱাৰমেণ্ট আছিলে সেই ৰিকুৱাৰমেণ্টৰ মতে আমি মালবিলাক ছাপ্লাই দি দিওঁ। মাল এতিয়া গাড়ীত লোডিং কৰা হৈছে। স্কোৱাৰ পাইপটো 15 ফুট দীঘল আছে, যিহেতু ওপৰতে আৰু উঠোৱা হৈছে। 15 ফুট দীঘল পাইপটো আৰু যথেষ্ট ভাৰী হয়। পাইপটো যিহেতু হেভি কোৱালিটি পাইপ হয়, ৱেটো যথেষ্ট হয়। আপোনালোকে দেখা পাইছে। বাকী মেটেৰিয়েলবোৰ গাড়ীত ডেগিত দি দিয়া হ'ব। সম্পূৰ্ণৰূপে মানে ফাৰ্মখনৰ ফ্লটিং ডিংকাৰ গোটেই ছেটটো লৈছে। 4টা লাইন কৰিব। 120 ফুট দীঘল আছে ফাৰ্মখন। 120 ফুট ফাৰ্মখনত 25 ফুট বহল আছে। 4টা লাইন লগাব লৈছে। 4টা লাইনৰ গোটেই মেটেৰিয়েল ছাপ্লাই দিয়া হৈছে। ফ্লটিং ডিংকাৰ ছেট লৈছে। তেলগমো হয়, কাষ্টমাৰক আপোনালোকক জনাই দিছোঁ। নুমলী ঘৰ নোপোৱা আগত তেলগম, তেখেতৰ মানে ঘৰ ক'ব গ'লে তেলগমত ফাৰ্মখন আছে। আৰু ইয়াৰ মেটেৰিয়েল এয়া ছাপ্লাই দিলোঁ। এই গাড়ী পিছফালৰ ডেগিত ফ্লটিং ডিংকাৰ বাকীবোৰ মেটেৰিয়েল এয়া লোডিং কৰি দিছে, আপোনালোকে দেখা পাইছে। আৰু যিজন অনাৰে লৈছিলে লখিমপুৰ বান্দৰদোৱা, তেখেতৰ পৰিচয় আপোনালোকৰ আগত এতিয়া দাঙি ধৰিব। দাদা অৰুণাচল পুলিচত মানে কৰ্মৰত হয়, দাদা পৰিচয়টো আপোনালোকৰ আগত দাঙি ধৰিব। নমস্কাৰ, মোৰ নাম ASI তাপাক বাগৰা। মই অৰুণাচল প্ৰদেশ পুলিচ ট্ৰেইনিং চেণ্টাৰত ইনষ্ট্ৰাক্টৰ আছোঁ। আপোনাৰ এতিয়া ফাৰ্মটো কিমান দীঘল আছে? মোৰ 190 ফুট। 190 ফুট দীঘল আছে ফাৰ্মটোৰ বহলটো? বহলটো 26 ফুট। 26 ফুট বহল আছে। 2 ষ্টেপ কেজ বনাইছে ন? 2 ষ্টেপ কেজ বনাইছোঁ। 2 ষ্টেপ কেজৰ কাৰণত যিবিলাক মেটেৰিয়েল লাগে ৰোলাৰ ফাৰ্মৰ কাৰণত, আৰু নিপল লিংকাৰ ছিষ্টেম কৰিছে। আৰু ফিডাৰটো তেখেতে PVC পাইপৰ কৰিব, হয় ন বাৰু? আপুনি PVC পাইপৰ ফিডাৰ কৰিব। আৰু টাৰ্বো ফিডাৰটো লৈছে। সৰু অৱস্থাত আপোনাৰ 1 ডে'ৰ পৰা মানে 20 ডেজ বা 15 ডেজলৈকে টাৰ্বো ফিডাৰ দানা খুৱাব। সেইটো কাৰণে টাৰ্বো ফিডাৰ দানাটো খোৱালে পোৱালিটো গ্ৰ'থটো ভাল আহে। টাৰ্বো ফিডাৰ 180 পিচ লৈছে ষ্টেণ্ডৰ সৈতে। টাৰ্বো ফিডাৰতে লোডিং হৈ গ'ল। আৰু নিপল লিংকাৰ ছিষ্টেমৰ গোটেই মেটেৰিয়েল লোডিং হৈ গ'ল। ছাইড কাৰ্টেন লৈছে। আৰু ৰোলাৰ ফাৰ্মৰ কাৰণত তলৰ যোনটো ৰোলাৰ যোনটো SDP আমাৰ যোনটো হাই কোৱালিটি পাল, সেইটো দিয়া হৈছে। মাল ছাপ্লাই দিলোঁ, আপোনালোকে গম পালে। কমপ্লিট গোটেই মেটেৰিয়েল লৈছে ফাৰ্মখন, আপোনালোকক জনালোঁ। ফাৰ্মৰ ওপৰৰ পালটো আপোনালোকে নেক্সৰ পাব, ইক'পলিন পাব, চিলপলিন পাব, টেকপলিন পাব। 4টা কোম্পানীৰ মাল যিহেতু ছাপ্লাই দিয়া হয়, আপোনালোকক জনাই দিছোঁ। আৰু কোৱালিটি ৱাইজ মাল পাব। লাষ্টিংবিলাক আপোনালোকক জনাই দিছোঁ, প্ৰায় 7 to 8 years মানে লাষ্টিং ক'ব গ'লে 8 বছৰ প্লাছ লাষ্টিং কৰে। ৰ'দত খুৰখুৰীয়া হয়, মানে পচি নাযায়। আপোনালোকক ভিডিঅ' আকাৰে ছাইডত দেখাই দিছোঁ, আপোনালোকে দেখা পাইছে ভিডিঅ' আকাৰে। কোৱালিটি ৱাইজ মাল হ'লে লাষ্টিংটো বেছিকৈ কৰে। পাল বান্ধিবৰ কাৰণে ৰেচম ৰছীটো পাব। 6 to 7 years লাষ্টিং কৰে। नौकरी ना मिलने का मतलब है जिंदगी ने तुम्हें मालिक बनने का मौका दिया है। इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो? जितना भी कमा लेता हूँ खुश हूँ। 2 रोटी के साथ पब्लिक का प्यार मिल जाता है,
इससे ज्यादा एक कलाकार को और क्या चाहिए